আজি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় আশ্ৰু গোটৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত অসম ছাত্ৰ সংস্থাৰ মানৱ শৃংখল কাৰ্যসূচী সম্পন্ন। ন্যায় দিব লাগিবই, জুবিনক ন্যায় দিব লাগিবই, জুবিনক ন্যায় দিব লাগিব, এতিয়া শাস্তি পাব লাগিবই, এতিয়া শাস্তি পাব লাগিবই, লাগিব মানিবই লাগিব, জুবিনক ন্যায় দিব লাগিবই, জুবিনক ন্যায় দিব লাগিবই, আমাৰ দাবী, আমাৰ দাবী, জয় জুবিন দা, আমাৰ দাবী, আমাৰ দাবী, পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ জুবিন দা যোৰহাটৰ এই জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিলে। আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী, জাতীয় সম্পদ। এই জাতীয় সম্পদগৰাকীক হত্যা কৰা হ'ল। মই কোৱা কথা নহয়, এষাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। আমাৰ স্পষ্ট কথা যে জুবিন দাই ন্যায় পাব লাগিব। সমগ্ৰ অসমৰ মানুহৰ কাৰণে এয়া আমাৰ ন্যায়। জুবিন দাই ন্যায় পাব লাগিব। আৰু এটা স্পষ্ট কৈ দিছোঁ যে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত যি সময়সীমা বান্ধি দিছে, সেই সময়সীমাৰ ভিতৰতে যদি জুবিন দাৰ যিসকলে হত্যা কৰা হৈছিল, যিসকল ন্যায় জিম্মাত আছিলে, SIT যি চাৰ্জশ্বিট প্ৰদান কৰিব, সেই চাৰ্জশ্বিট কটকটীয়া হ'ব লাগিব। আৰু এই চাৰ্জশ্বিটৰ জৰিয়তে জুবিন দাৰ যি হত্যা কৰা হৈছিল, তেওঁলোকক কঠোৰ শাস্তি দিব লাগিব আইনীগতভাৱে। আৰু আজি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ সমগ্ৰ ছাত্ৰ ছাত্ৰী ওলাই আহিছে কেৱল জুবিন দাৰ ন্যায় বিচাৰি। এই কথা স্পষ্ট যে জুবিন দাক ন্যায় লাগিবই। আৰু এটা কথা ক'ব বিচাৰিছোঁ, জুবিন দা এনেকুৱা এটা হত্যা, যিটো হত্যা অসমৰ সাধাৰণ শ্ৰেণী অৰ্থাৎ পাণ দোকানীজনৰ পৰা, ৰিক্সাৱালাজনৰ পৰা আপোনাৰ ৰিক্সা চলোৱাজনলৈকে প্ৰত্যেকজনৰ হৃদয়ত জুবিনদাৰ সেই মৃত্যুৰ বেদনা জুইকুৰা জ্বলি আছে। আৰু এই জুইকুৰা জ্বলি থাকিব যেতিয়ালৈকে ন্যায় নিদিয়ে। আৰু যদি ন্যায় প্ৰদান নকৰে, এই জুইকুৰাই কিন্তু 26ত সেই ডাঙৰ ভেম থকা মানুহখিনিৰ কিন্তু ভেম নকমাই দিব। এই কথা স্পষ্ট। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ, কিছুমান ৰাইজে ৰৈ বিনালে যিখন ছবি, এই ছবিখন চাবলৈ সমগ্ৰ অসমবাসী যাব, সেয়া আমাৰ বিশ্বাস। কিন্তু এটা কথা স্পষ্ট কৰি দিছোঁ যে বিভিন্ন ছবি কি হয় বোলে আপোনাৰ দাম বৃদ্ধি কৰিছে টিকটৰ। এই কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে টিকটৰ দাম বৃদ্ধি কোনেও নকৰিব। আৰু আমাৰ জুবিন দাৰ ৰৈ বিনালে ছবিখন সমগ্ৰ অসমবাসীক চাবলৈ সুবিধা কৰি দিয়ক। আৰু জুবিন দাক ন্যায় দিব লাগিবই, এই কথা স্পষ্ট। আৰু এটা ক'ব বিচাৰিছোঁ, যদি বিৰোধী আৰু চৰকাৰী পক্ষ দুয়োটা সমান পক্ষক কৈ দিছোঁ যে যদি জুবিন দাৰ ন্যায়ক লৈ যদি কোনোবাই ৰাজনীতি কৰে 26ক লৈ, এই কথা স্পষ্ট কৰি দিছোঁ যে সমগ্ৰ ছাত্ৰ সমাজ আমি জাগ্ৰত হ'ম যদি জুবিন দাৰ ন্যায়ক লৈ বা জুবিন দাৰ হত্যাটোক লৈ কোনোবাই ৰাজনীতি কৰে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, সমগ্ৰ আজি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ওলাই আহিছোঁ কেৱল ন্যায় বিচাৰি। আমাক ন্যায় লাগিব। জয় আই অসম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। ব্যুৰ ৰিপৰ্ট, মায়া নিউজ।